মই আজি আপোনালোকক টাবত ফুলপুলি কেনেকৈ ৰুৱে মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও এনেকৈ টাবত ৰুবলৈ হ'লে কিছু পদ্ধতি আছে সেই পদ্ধতি মতে ৰুব লাগিব নহলে আপোনাৰ পুলিটো মৰাৰ চান্স থাকে পানীটো জমা হয় আৰু কি দিব লাগে তলত মই সেইখিনি আপোনালোকক দেখাবলৈ আজি চেষ্টা কৰিম আহক এইটো সব এই টাবটো এটা ফুটা আছে এইটো ফুটা দেখিছে ইয়াত যদি আমি অকল মাটি দি দিওঁ পানীটো এই সাইডে সাইডে এটা লু হৈ যাব এই সাইডে সাইডে যেতিয়া লু হৈ যায় এই লু হৈ যোৱাৰ পানী দিয়াৰ লগে লগে এই সাইডে দি বিয়পি গুচি যাব তেতিয়া ইয়াত পানীটো নৰয় পুলিটোৱে পানীটো খাবলৈ সুবিধা নাপায় গতিকে আমি ইয়াত কি কৰিব লাগিব আমি কিছুমান ইয়াত পদ্ধতিৰে কামবোৰ কৰিব লাগিব আৰু ইয়াৰ পদ্ধতি হৈছে কি আপুনি দেখিছে ইটা টুকুৰা ইয়াত 3-4 টুকুৰা মই ইটা লৈছোঁ আপোনাৰ টাবৰ টুকুৰা হলেও হয় ইটা হলেও হিলগুটি হলেও যিকোনো আৰু এই টুকুৰাকিটা মই দিয়া পদ্ধতিটো মই দেখাই দিছোঁ এইটো দেখিছে আপুনি ফুটা এই ফুটাটোত আপুনি এনে ধৰণে দিব লাগিব আৰু তাৰ পিছত এনে ধৰণে দিব লাগিব এই ফুটাটো সম্পূৰ্ণকৈ আপুনি মাৰি দিব নালাগিব ইয়াত এনেকৈ দি এই ফাককিটা এই হিলগুটিকিটা কিয় দিয়া হৈছে আপুনি গম পাইছেনে ইয়াত আপোনাৰ মাটিটোৱে জাম নধৰিব কাৰণ ইয়াৰ হিলগুটিয়ে ফাকে ফাকে পানীটো পাৰ হৈ গুচি যাব যিটো ইয়াৰ উপযোগী পানী সেই মাটিখিনিয়ে ধৰি ৰাখিব আৰু এতিয়া মই আপোনালোকক আৰু এটা দেখাম ইয়াত আৰু কি দিব লাগিব আপোনালোকে গম পায়নে ইয়াত মই সাইডত বালি লোৱা দেখিছে এই মাটিৰ এই হিলটো দিয়াৰ পিছত ইয়া বালি অলপ দিব লাগিব ইয়া দেখিছে বালি দিছোঁ এনে ধৰণে বালি অলপ দিব লাগিব এই হিলগুটিখিনি পুটা লিখিয়াকৈ এতিয়া মই বৰ্তমানে দেখিছে আপুনি এই বালিখিনি ইয়াত দি দিছোঁ আৰু এই বালিখিনি দিয়াৰ পিছত এই বালিখিনি কিয় দিয়া হৈছে ইয়াৰ যিটো পানী যিটো অভাৰফ্লো যিটো পানী এই বালিটো টানি নিব আৰু বালিটোৱে ইফালে ফুটাই দি পাৰ কৰি দিব আৰু তাৰ পিছত ইয়াৰ ওপৰত আপুনি যিকোনো পচন সাৰ বা কেঁচু সাৰ এনেকুৱা কিছুমান সাৰ মিলাই পানি এই মাটিটো এনেকৈ গুৰি কৰি ল'ব গুৰি কৰি আপুনি ইয়াত সম্পূৰ্ণকৈ আপুনি মাটিটো দি নিদিব এই মাটিটো যদি সম্পূৰ্ণকৈ দি দিয়ে পিছত আপোনাৰ ইয়াত মাটি আকৌ দিবলৈ বা চপাবলৈ সাৰ দিবলৈ আপোনাৰ অসুবিধা হ'ব এই দেখিছে মই এতিয়া আপোনাৰ মাটিটো ইয়াত দি দিছোঁ এয়া চক এই মাটিটো দি দিছোঁ কিমানটো দিছোঁ আপোনালোকে এবাৰ চাই লওক এই দেখিছে মই ইমানটো এতিয়া বৰ্তমান থৈছোঁ ইয়াত 3 ইঞ্চিমান আছে খালী জেগা আৰু এই খালী জেগা 3 ইঞ্চিমান আছে এতিয়া মই আপোনাক পুলি এটা ইয়াত লগাই দেখাম এতিয়া বৰ্তমান মই আপোনাক টেম্পোৱাৰীকৈ পুলি এটা লগাই দেখাইছোঁ এইটো দেখিছে ইয়াত আমি পুলিটো ধুনীয়াকৈ লগাই দিলোঁ লগাই দিয়াৰ পিছত এইটো বৰ বেছি এটা হেঁচা মাৰিব নালাগে এই পুলিটো আমি লগাই দিলোঁ লগাই দিয়াৰ পিছত আৰু অলপ আপুনি ইয়াত মাটি দি দিয়ক এইবাৰ আপুনি ইমানতে আপোনাৰ এই দিয়া হৈ গ'ল তাৰপিছত আপুনি পানী দিব পানী দিয়াৰ পিছত পুলিটো আৰু অলপ যদি ওখ হয় তেতিয়া আপুনি কি কৰিব এই মাটিটো অকমান সাইডে সাইডে এনেকৈ খুচৰি দিব ঘাঁহ বনবোৰ অকমান উঘালি দিব তাৰপৰা ইয়াৰ পিছত ইয়াত সাৰ দিব পাৰিব সাৰ দিয়াৰ পাছত আপুনি অলপ দিনৰ পাছত তাৰপিছত আকৌ ইয়াত মাটি আপুনি ইয়াত দি দিব পাৰিব মাটিটো আপুনি কিমান দিব পুৰা সম্পূৰ্ণকৈ নিদিব এনেকৈ এইটো 10-15-20 দিনমানৰ পিছৰ কথা কৈছোঁ আপুনি ইমানত এই মাটিটো ৰাখি দিব পাৰিব এনেধৰণে আপুনি টাবত পুলিটো ৰুব লাগে বহুতে নেজানে টাবত পুলি কেনেকৈ ৰুব লাগে টাবটো নিয়ে কিনি লগাই আপুনি অকল মাটিৰ টাব বুলিয়ে নহয় আপুনি প্লাষ্টিকৰ টাব হ'লেও তলফালে ফুটা থাকে দেখিছে সাইডতো ফুটা থাকে আপোনালোকে দেখিছে এনেধৰণে আপোনালোকে ৰুলে পুলিটো সুন্দৰ হয় ডাঙৰ হ'বলৈ সুবিধা পায় পানীৰ যিটো তাৰ প্ৰয়োজন সেই প্ৰয়োজনতে পানীটো মানে আকোৱালি লয় সেইকাৰণে আপোনালোকে এনেধৰণেই এই টাবৰ পুলিটো ৰুব আৰু এই টাবৰ পুলিটো ৰোৱা পদ্ধতিটো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি